নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰসকল আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণ চাব এইটো হ'ল PM কিষাণ লৈ পেলাই গতিকে এই কামটো যাতে আপোনালোকে মিছ নকৰে আপোনালোক সকলোৰ কাৰণে এই গুৰুত্বপূৰ্ণ আপডেটটো লৈ আহিছোঁ মই মোৰ মোবাইল ফোনৰ ওপেন কৰিছোঁ আৰু তাতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ PM কিষাণ সন্মান নিধিৰ যেটো অফিচিয়েল টুইটাৰ হেণ্ডেল আছে তাতে এই নোটিছখন দিয়া হৈছে আৰু সেইখন আপোনালোকৰ অতি প্ৰয়োজন আপোনালোকে চাব লাগিব বিষয়টো PM কিষাণ যেটো ড্ৰাইভ আছে সেইটো 1 মে to 31 মে 2025 ৰ ভিতৰত আপোনালোকৰ এলিজিবল ফাৰ্মাৰ যিবিলাক আছে সেইবিলাক যাতে বাকি নাথাকে তেওঁলোকৰ কমপ্লিট কৰক KYC যদি কাৰোবাৰ KYC প্ৰবলেম আছে KYC টো কৰি লওক লিংক কৰি লওক আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টখন যদি লিংক নাই আৰু যাৰ ল্যান্ড ৰেকৰ্ড ভেৰিফাইড হোৱা নাই এতিয়ালৈকে ল্যান্ডৰ ৰেকৰ্ডখিনি ভেৰিফাইড হোৱা নাই মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন হোৱা নাই তেওঁলোকে এই কামখিনি 31 মেৰ ভিতৰত কৰক এইটো কাৰণ PM কিষাণ লৈ পেলাই এটা গুৰুত্বপূৰ্ণ আপডেট 20 নম্বৰ কিস্তি লৈ পেলাই আপোনালোক সকলোৱে ওয়েট কৰি আছে যে PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া দিব সেই কাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু সম্পূৰ্ণ এই ভিডিঅ'টো আপোনালোকে চাব তেতিয়াহলে PM কিষাণৰ 20 নম্বৰ কিস্তিটো কেতিয়া দিব আৰু ইয়াৰ লগে লগে আপোনালোকে কি কৰিব লাগিব লগতে সেইখিনি সম্পূৰ্ণ আপোনালোকক জনাম তো এতিয়া আপোনালোকে জনে জনে PM কিষাণ পায় তেওঁলোকে PM কিষাণ পোৱা সকলে যিবিলাক হিতাধিকাৰী আছে বেনিফিচিয়াৰী যিবিলাক আছে তেওঁলোকে কি কৰিব লাগিব প্ৰথমে KYC কৰিব লাগিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকৰ নিজৰ মোবাইল ফোন দিও কৰিব পাৰিব তাত গৈ পেলাই আপোনালোকে KYC যাব স্ক্ৰিনটো মই লগাই দিছো KYC গৈ পেলাই আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডটো ক্লিক কৰিব ক্যাপচা ফিল আপ কৰিব আৰু আপোনালোকে সাবমিট কৰি দিব OTP এটা যাব KYC হৈ যাব যদি এই কামখিনি আপোনালোকে নাজানে তেনেতে যিকোনো কমন সেন্টাৰ যেটো আছে CSC তাত গৈ পেলাই আপোনালোকে এই কামখিনি কৰাই ল'ব আৰু প্ৰত্যেকৰ নিজা প্লেছত PM কিষাণৰ কাম কৰিবৰ কাৰণে CSC এভেইলেবল আছে আৰু এটা ইম্পৰ্টেন্ট কাম হ'ল লিংক কৰিব লাগে আধাৰ কাৰ্ড উইথ your বেংক এই কামখিনি আপোনালোকে ঘৰত বহি কৰিব নোৱাৰে সেইখিনি আপোনালোকৰ যিখন একাউণ্ট আছে সেই একাউণ্টখন চেক কৰি ল'ব যে আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই আৰু সেইটো চেক কৰিবৰ কাৰণে UIDAI আধাৰ যেটো সাইট আছে সেই সাইটত গৈ পেলাই আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ OTP দি লগইন কৰি পেলাই বেংক সিডিং বুলি এটা অপচন আছে তাত গৈ পেলাই আপোনালোকে বেংক সিডিংটো চেক কৰি ল'ব তাতে নিজৰ একাউণ্টটো কোনটো লিংক দেখুৱাই আছে যদি তাত কোনো একাউণ্ট লিংক দেখুৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে বেংকত গৈ পেলাই আধাৰ সিডিং মানে বেংক একাউণ্টটো লিংক কৰি ল'ব এই কামখিনি আপোনালোকে যিকোনো CSC চেণ্টাৰত গৈ পেলাই কৰিব পাৰিব সিডিংটো চাবৰ কাৰণে যদি সিডিংত প্ৰবলেম থাকে তেতিয়াহলে আপোনালোকে বেংকত গৈ পেলাই এই কামখিনি কৰিব লাগিব ল্যান্ড ৰেকৰ্ডটো ভেৰিফাইড কৰিবৰ কাৰণে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে CSC চেণ্টাৰত যাব লাগিব তাত গৈ পেলাই আপোনালোকৰ মাটিৰ ৰেকৰ্ডটো লৈ যাব যোৱাৰ পিছত তেওঁলোকে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ লগত লৈ যাব ৰেশন কাৰ্ডৰ নম্বৰৰ প্ৰয়োজন হ'ব সেইখিনি আপোনালোকে দি পেলাই ল্যান্ড ৰেকৰ্ড যেটো আছে সেইখিনি আপডেট কৰাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কৰাই ল'ব যদি এইখিনি নকৰায় তেতিয়াহলে আপোনালোকৰ 20 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব পাৰে সেই কাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ 20 নম্বৰ কিস্তিটো জুন মাহত দিয়াৰ এক্সপেক্টেড কৰা হৈছে যে জুন মাহত 20 নম্বৰ কিস্তিটো দিব পাৰে গতিকে আপোনালোকৰ হাতত সময় এতিয়া একেবাৰে কমি গ'ল হাতত মাত্ৰ 2 দিন সময় আছে যদি আপোনালোকে এই কামখিনি কৰা নাই অতি সোনকালে এই কামখিনি কৰি লওক নহলে পিছত গৈ পেলাই আপোনালোকে 20 নম্বৰ কিস্তিটো পোৱাত অসুবিধা হ'ব পাৰে মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে যে আপোনালোকৰ যিখন একাউণ্ট আছে বা যিবিলাক হিতাধিকাৰী PM কিষাণৰ পইচা পায় প্ৰায় তেওঁলোক দুখীয়া শ্ৰেণীৰ মানুহ থাকে তেওঁলোকৰ একাউণ্টত সাময়িক পৰিমাণৰ ধন নাৰাখে যাৰ বিনিময়ত তেওঁলোকৰ একাউণ্ট ব্লক হৈ যায় গতিকে আপোনালোকৰ যিখন PM কিষাণ পোৱা যিখন একাউণ্ট আছে সেই একাউণ্টখন গৈ এবাৰ চেক কৰি ল'ব বেলেন্স ইনকুৱাৰি কৰি ল'ব বা 10 টকা 15 টকা বা 100 টকা এটা উইথড্ৰল কৰিব বা তাতে ডিপোজিট কৰিব আপোনাৰ একাউণ্টটো ৰানিং কৰিব ৰানিং কৰিলে আপোনাৰ একাউণ্টটো চলি থকা অৱস্থাত থাকিব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ স্কিমৰ পইচাটো পোৱাত সুবিধা হ'ব ব্লক স্লক থাকিলে আপোনালোকৰ পইচা পোৱাত অসুবিধা হ'ব পাৰে
সেইকাৰণে আপোনালোকে ডিবিটি যোগে পইচাটো পাবৰ কাৰণে এই কামখিনি কৰি ৰাখক আগতীয়াকৈ, নহ'লে আপোনালোকৰ পইচাটো পোৱাত অসুবিধা হ'ব। 20 নম্বৰ কিস্তিটো নেক্সট মাহত এক্সপেক্টেড কৰা হৈছে যে সেই মাহত দিব, আৰু সেইটোৰ কাৰণে আপোনালোকে খবৰ ক'ত পাব? সেইটোৰ কাৰণে আপোনালোকে খবৰ PM কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। তাত 20 নম্বৰ কিস্তিৰ লাইন অট'মেটিক এডভাৰটাইজিং হৈ আহি থাকে, তাৰ পৰা আপোনালোকে জানিব পাৰিব, বা আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি PM কিষাণৰ যিবিলাক স্কিমৰ আপডেট আছে সেইবিলাক আমি প্ৰত্যেক বাৰতে আপোনালোক সকলোকে দিবলৈ চেষ্টা কৰোঁ, আৰু এইবাৰো দিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। যদি এই ইনফৰমেশ্যনটো আপোনালোকৰ কাৰণে ভেলুৱেবল লাগে, গুৰুত্বপূৰ্ণ লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই আপোনালোক সকলোৰ কাৰণে OLS অসম ইউটিউব চেনেলত ভেলুৱেবল কণ্টেণ্টবিলাক লৈ আহোঁ, যিবিলাক সময়ৰ লগত প্ৰয়োজন, জৰুৰী আৰু ইম্পৰ্টেণ্ট। গতিকে আপোনালোক সকলো যিবিলাক হিতাধিকাৰী আছে তেওঁলোকে এই কামখিনি যাতে কৰি লয়। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এনেকুৱা হৈছিল, পূৰ্বতে নিজৰ পট্টাৰ মাটিৰ প্ৰয়োজন হৈছিল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ। বৰ্তমান বেলেগৰ নামত পট্টাৰ নাম থাকিলেও আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা হৈছে, কিন্তু মই কৰা নাই। আপোনালোকে এবাৰ গৈ পেলাই CSC চেণ্টাৰত ভিজিট কৰি তেওঁলোকৰ লগত কথা পাতি চাওক। যদি এই সুবিধা থাকে, আপোনাৰ নিজৰ নামত মাটি নাই বা কি ছিষ্টেমত কৰিব পৰা যায়, সেইখিনি তেনেধৰণৰ কিবা যদি সুবিধা থাকে আপোনালোকে এই কামখিনি কৰি ৰাখিব। অতি ইম্পৰ্টেণ্ট, সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে, আৰু ডিষ্ট্ৰিক্ট ৱাইজ এইটো পূৰা একেবাৰে গুৰুত্ব সহকাৰে সকলোৱে এই কামটো মন কৰি আছে, কাৰণ 20 নম্বৰ কিস্তিটো নিশ্চয় একেবাৰে কাষতে আহি গ'ল আপোনালোকে পাবৰ কাৰণে। গতিকে প্ৰিয় খেতিয়ক ভাই বন্ধুসকল, প্ৰিয় হিতাধিকাৰীসকল, যিবিলাকে PM কিষাণ পায়, সকলোকে এই ইনফৰমেশ্যনটো দিলেও যদি ভাল লাগে আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।